টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ পৰিলে বৰ্তমান ডাঙৰ খবৰ আহিছে ভাল খবৰ আহিছে কিয়নো এতিয়াৰ পৰা সিলিণ্ডাৰৰ কাৰণে 1 টকাৰ দিয়াৰ প্ৰয়োজন নাই কিয়নো ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়া সিলিণ্ডাৰ বিজেপি চৰকাৰে তথা হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিলে যে নিৰ্বাচনৰ ফলাফলৰ পিছতে লাভ কৰিব বিনামূলীয়া সিলিণ্ডাৰ বছৰেকত দুটাকৈ লাভ কৰিব বিনামূলীয়া সিলিণ্ডাৰ এতিয়াৰ পৰা 1 টকাও দিয়াৰ প্ৰয়োজন নাই বিনামূলীয়া সিলিণ্ডাৰ আপোনাৰ ঘৰ পাবহি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এ বিগ ব্ৰেকিং ডাঙৰ খবৰ সিলিণ্ডাৰৰ কাৰণে 1 টকাও দিয়াৰ প্ৰয়োজন নাই এতিয়া সিলিণ্ডাৰৰ কাৰণে আপুনি 1 টকাও দিব নালাগে ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়া সিলিণ্ডাৰ ৰাজ্যবাসীয়ে বিনামূলীয়া সিলিণ্ডাৰ লাভ কৰিব বছৰেকত দুটাকৈ সিলিণ্ডাৰ বিনামূলীয়াকৈ পাব প্ৰতিটো পৰিয়ালে মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব দুটাকৈ বিনামূলীয়া সিলিণ্ডাৰ গতিকে ৰাজ্যৰ পৰিয়াললৈ বৰ্তমান সময়ত ডাঙৰ সকাহ ৰন্ধন গেছৰ কাৰ্ড দেখুৱালে আপুনি এজেন্সিত বিনামূলীয়াকৈ সিলিণ্ডাৰ ল'ব পাৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা নতুন চৰকাৰ গঠনৰ পিছতেই এই বৃহৎ সুবিধা লাভ কৰিব গতিকে প্ৰতিগৰাকী লোকলৈ ভাল খবৰ সিলিণ্ডাৰৰ কাৰণে এতিয়া 1 টকাও দিয়াৰ প্ৰয়োজন নাই আপোনাৰ ঘৰৰ সিলিণ্ডাৰ আনিবলৈ এতিয়া 1 টকাও দিব নালাগে বিনামূলীয়াকৈ লাভ কৰিব আপুনি সিলিণ্ডাৰ ইয়াৰ কাৰণে কি লাগিব ৰেচন কাৰ্ড লাগিব আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব বিনামূলীয়া সিলিণ্ডাৰ এতিয়া আপোনাৰ পাকঘৰত সিলিণ্ডাৰৰ কাৰণে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে স্পষ্টকৈ কৈছিলে যে বছৰেকত দুটাকৈ বিনামূলীয়া সিলিণ্ডাৰ দিয়া হ'ব আৰু চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছতেই বৃহৎ সিদ্ধান্ত ল'ব ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়া সিলিণ্ডাৰ কেৱল মাত্ৰ ৰেচন কাৰ্ড থাকিলেই হ'ব মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতেই এই ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ এই বিশেষ সুবিধা দিয়া হ'ব বছৰেকত দুটাকৈ ফ্ৰী সিলিণ্ডাৰ পাব প্ৰতি বছৰে দুটাকৈ ফ্ৰী সিলিণ্ডাৰ পাব বিহুৰ সময়ত আৰু পূজাৰ সময়ত আপুনি সিলিণ্ডাৰ লাভ কৰিব কি কৰিব লাগিব আপোনাৰ ওচৰত ৰেচন কাৰ্ডখন থাকিলেই হ'ব ৰেচন কাৰ্ডখন লৈ আপুনি গেছ এজেন্সিত যাওক আৰু তাত গৈ আপুনি ৰেচন কাৰ্ডখন দেখুৱালেই লাভ কৰিব বিনামূলীয়া সিলিণ্ডাৰ আৰু কেতিয়াৰে পৰা এইসমূহ কাৰ্যকৰী হ'ব 12 তাৰিখে চৰকাৰে শপত গ্ৰহণ কৰিব আৰু শপত গ্ৰহণৰ পিছতে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ এই সুবিধা মুকলি কৰি দিব পাৰে গতিকে আপোনাৰ কাৰণে ভাল খবৰ মাত্ৰ কেইটামান দিন আছে শপত গ্ৰহণলৈ মাত্ৰ 4 দিন আছে গতিকে এই 4 দিন আপুনি অপেক্ষা কৰক মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতেই এই ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ মাত্ৰ ৰেচন কাৰ্ডখন থাকিলেই হ'ব ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব বিনামূলীয়া সিলিণ্ডাৰ পাকঘৰত আপুনি গেছ ভৰাবৰ কাৰণে বা সিলিণ্ডাৰটো ভৰাবৰ কাৰণে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই 1 টকাও নিদিয়াকৈ আপুনি লাভ কৰিব বিনামূলীয়া সিলিণ্ডাৰ সিলিণ্ডাৰৰ কাৰণে এতিয়াৰে পৰা 1250 টকা বা 1000 টকা এইসমূহ টকাৰ প্ৰয়োজন নাই এতিয়াৰে পৰা 1 টকাও নহলে আপুনি লাভ কৰিব বিনামূলীয়া সিলিণ্ডাৰ 1000 টকা ভৰাৰ প্ৰয়োজন নাই 1 টকা নিদিলেও বিনামূলীয়াকৈ সম্পূৰ্ণ বিনামূলীয়া আপোনাৰ ৰেচন কাৰ্ডখন আছে যি ৰেচন কাৰ্ডৰ পৰা আপুনি চাউল পায় দাইল পায় নিমখ পায় এইসমূহ পায় সেই ৰেচন কাৰ্ডখনৰ পৰা আপুনি এতিয়া সিলিণ্ডাৰ লাভ কৰিব পাৰিব আৰু এই ক্ষেত্ৰত শীঘ্ৰেই চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছতেই এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালে বৰ্তমান ডাঙৰ বাতৰিটো বিলাই দিয়ক সকলোৱে গম পাওক যে ৰাজ্যত সকাহ দিবলৈ ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ ঘৰত থকা সিলিণ্ডাৰটোত গেছ ভৰাবলৈ
এতিয়াৰে পৰা 1000 টকাৰ প্ৰয়োজন নাই, 1 টকাও নালাগে, বিনামূলীয়াকৈ লাভ কৰিব। আপুনি ৰেচন কাৰ্ড দিলেই লাভ কৰিব, বিনামূলীয়াকৈ চিলিণ্ডাৰ লাভ কৰিব। গতিকে ডাঙৰ খবৰ, ভাল খবৰ, চিলিণ্ডাৰৰ কাৰণে 1 টকাও দিয়াৰ প্ৰয়োজন নাই। ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়া চিলিণ্ডাৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে এই সুবিধা লাভ কৰিব। শপত গ্ৰহণৰ পিছতে চৰকাৰে কৰিব ঘোষণা। সাজু হৈ থাকক চিলিণ্ডাৰটো লৈ, আপুনি সাজু হৈ থাকক, ৰেচন কাৰ্ডখন লৈ সাজু হৈ থাকক। আৰু মাত্ৰ কেইদিনমান আছে, তাৰ পিছতেই বৃহৎ ঘোষণা কৰিব। গতিকে আপুনি যদি চিন্তা কৰে এতিয়াও চিলিণ্ডাৰত গেছ ভৰাবলৈ আপোনাৰ হাতত যদি টকা নাই, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। প্ৰতি বছৰে 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিব। গাঁৱৰ যিসমূহ ৰাইজ আছে, গাঁৱৰ ৰাইজসমূহৰ হয়তো বছৰেকত 2ৰ পৰা 3টাকৈ চিলিণ্ডাৰ ব্যৱহাৰ হয়হে। গতিকে 2টা চিলিণ্ডাৰ চৰকাৰে ফ্ৰী দিব, বিনামূলীয়াকৈ দিব, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে। পূৰ্বতে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কি মন্তব্য আগবঢ়াইছিলে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই 2টা চিলিণ্ডাৰত টকা দিব নালাগে। এই 2টা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই 2টা চিলিণ্ডাৰত টকা দিব নালাগে। এই 2টা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই 2টা চিলিণ্ডাৰত টকা দিব নালাগে। এই 2টা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই 2টা চিলিণ্ডাৰত টকা দিব নালাগে। এই 2টা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই 2টা চিলিণ্ডাৰত টকা দিব নালাগে। এই 2টা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই 2টা চিলিণ্ডাৰত টকা দিব নালাগে। এই 2টা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই 2টা চিলিণ্ডাৰত টকা দিব নালাগে। এই 2টা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া।
বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হবনে বেয়া হব? পাক্কা ভাল হব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হবনে বেয়া হব? পাক্কা ভাল হব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হবনে বেয়া হব? পাক্কা ভাল হব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হবনে বেয়া হব? পাক্কা ভাল হব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হবনে বেয়া হব? পাক্কা ভাল হব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হবনে বেয়া হব? পাক্কা ভাল হব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হবনে বেয়া হব? পাক্কা ভাল হব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি ৰাইজক দিয়া। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হবনে বেয়া হব? পাক্কা ভাল হব। যে বিহু আৰু পূজাৰ সময়ত এটা এটা গেছৰ